আজিৰ পৰা আমাৰ ইয়াতে হাতীৰ চাফাৰী আৰু ৰিভাৰ ৰাফটিং সম্পূৰ্ণৰূপে বন্ধ হ'ব। আগন্তুক যেতিয়ালৈকে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান খোলা নাথাকে তেতিয়ালৈকে বন্ধ থাকিব। কিন্তু সেই বুলি আমাৰ এনেকুৱা নহয় যে জীপ চাফাৰী বন্ধ হ'ব, এনেকুৱা নহয়। আমি 25 তাৰিখলৈকে আমাৰ পৰ্যটক আহি থাকিব পাৰিব, জীপ চাফাৰী হৈ থাকিব। আচলতে কি কাৰণত হয়, এতিয়া লাহে লাহে মনচুন ছিজন। এতিয়া আপুনি দেখিব ৰাস্তা বৰষুণৰ এইটো বৃদ্ধি পাই গৈছে। ৰাস্তাত আমাৰ বতাহ বৰষুণৰ আপোনাৰ বিভিন্ন ধৰণৰ গছ গছনি পৰি থাকে, অহা যোৱা অসুবিধা হয়। তো সেইটো কাৰণে মেইনলি আমি আমাৰ এইটো ব্যৱস্থা লোৱা হৈছে। কেতিয়ালৈকে খোৱা এইটো নেক্সট অক্টোবৰলৈকে থাকিব। কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ইয়াতে নটিছ অহা নাই। পিছত যেতিয়া আহিব, সেইটো টাইম আহিব, তেতিয়া আমাৰ ডাইৰেক্টৰ ছাৰে আমাৰ এইটো ঘোষণা কৰিব, পৰৱৰ্তী জানুৱাৰী বন্ধ থাকিব।